আজি মুছলমানক উচ্ছেদ কৰিছে, কাইলৈ হিন্দুক কৰিব। এইখন হিন্দুৰো চৰকাৰ নহয়, এইখন আদানী আম্বানীৰ চৰকাৰ। এইখন চৰকাৰৰ বিদেশী খেদা মতলব নাই, মতলব কেৱল এই মানুহখিনিৰ সৈতে ৰাজনীতি কৰা। গোৱালপাৰাত এইদৰে গুজৰি উঠে CPIMৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে। এই মানুহখিনিক বিজেপিয়ে ঘৃণা কৰে। এই মানুহখিনি নহলে অসমৰ উন্নতি হ'ব পাৰে নেকি? বিজেপিৰ যি নীতি সেয়া অসমৰ উন্নয়ন কৰা নীতি নহয়, অসমক ধ্বংস কৰা নীতি বুলি ঘৃণা কৰে। এই মানুহৰ উন্নতি নহলে অসম উন্নত হ'ব পাৰে নেকি? বিজেপি চৰকাৰে যি নীতি লৈছে এই অসম উন্নয়ন কৰা নীতি নহয়, অসম ধ্বংস কৰাৰ নীতি। এইখিনি মানুহে কষ্ট কৰি খাইছে, কাৰো দয়াতটো চলা নাই। এই মানুহখিনিক তেওঁলোকে উচ্ছেদ কৰিছে, ইয়াৰ ফল তেওঁলোকে পাব। যিখিনি মানুহে পৰিশ্ৰম কৰি খায় কাৰো দয়াতটো চলা নাই মানুহবিলাক। যি মানুহে পৰিশ্ৰম কৰি খায় এই পৰিশ্ৰম ওলাইছে, ইয়াৰ ফল তেওঁলোকে পাব। মুখ্যমন্ত্ৰীয়ে কৈছে যে উচ্ছেদ কৰাসকল বাংলাদেশী। মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো যে ইয়াতে বহি থকা এজনকো যদি বাংলাদেশী বুলি চিনাক্ত কৰিব পাৰে তেন্তে মই তেওঁক ৱাহ ৱাহ দিম। ২ নম্বৰ, মুখ্যমন্ত্ৰীৰ মুখত যেতিয়া যি ওলাই তাকে কয়। তেওঁ কৈ আছে এইবিলাক অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিলো। মই এটা কথাই তেওঁ কম যে মানুহ যিখিনি বহি আছে তেওঁলোকৰ কাৰোবাক যদি বাংলাদেশী দেখুৱাই দিব পাৰে আপোনাক মই বাহ দিম। বাংলাদেশী খেদাত কোনে বাধা দিছে? কেন্দ্ৰত 11 বছৰ ধৰি আৰু অসমত 9 বছৰ ধৰি বিজেপি চৰকাৰ। বিজেপিৰ এই শাসনকালত বাংলাদেশ চৰকাৰৰ সৈতে এখনো চুক্তি হ'ল নেকি? আগতে শ্বেখ হাছিনাৰ চৰকাৰ আৰু এতিয়া নতুন চৰকাৰ, এখনোতো চুক্তি হোৱা নাই। বাংলাদেশ চৰকাৰৰ সৈতে আলোচনা নকৰাকৈতো বাংলাদেশীখিনিক বৰ্ডাৰত এৰি দি থৈ আহিলে নহ'ব। বাংলাদেশী অবৈধ বাংলাদেশী বহিষ্কাৰ কৰাত কোনে বাধা দিছে? তোমাৰ চৰকাৰ চলি আছে। যোৱা 11 বছৰ ধৰি কেন্দ্ৰত বিজেপি চৰকাৰ, 9 বছৰ ধৰি অসমত বিজেপি চৰকাৰ। বাংলাদেশ চৰকাৰৰ লগত এখন চুক্তিও কৰা নাই এইখন চৰকাৰে যে বিদেশী ওলালে তোমাক দিম। এই বৰ্ডাৰত ঠেলি দি থৈ আহিলেতো নহ'ব। মতলব নাই, বিদেশী খেদাৰ মতলব নাই। মতলব হৈছে এই মানুহখিনিক লৈ ৰাজনীতি কৰা। ইয়াৰ দ্বাৰা বিজেপিৰ লাভ হ'ব পাৰে, অসমৰ একো লাভ নহয়। মতলব নাই, বিদেশী বহিষ্কাৰৰ মতলব তেওঁলোকৰ নাই। মতলব হৈছে এই মানুহখিনিক লৈ ৰাজনীতি কৰি থকা, দেখুৱাই থকা যে এইখিনি মানুহ বাংলাদেশী, গতিকে আমাক ভোট দিয়ক। এইটোৱে ৰাজনীতি। এই ৰাজনীতিৰ দ্বাৰা বিজেপিৰ লাভ হ'ব পাৰে, অসমৰ কোনো লাভ নহয়। গোৱালপাৰাৰ 50% মানুহ হিন্দু, 50% মানুহ মুছলমান। গোৱালপাৰাৰ হিন্দু আৰু মুছলমান মানুহে কেতিয়াও ইজনে সিজনৰ বৈৰী বুলি নাভাবে। কিন্তু বিজেপি চৰকাৰে সাম্প্ৰদায়িক বিষবাস্প গোৱালপাৰাৰ মানুহৰ মনত সুমুৱাই দিছে। গোৱালপাৰা জিলাত 50% মানুহ মুছলমান, 50% হিন্দু। এই হিন্দু মানুহে মুছলমানৰ লগত মিলা প্ৰীতি কৰি আছে নে নাই? গোৱালপাৰাৰ হিন্দু, গোৱালপাৰাৰ মুছলমান ইজনে সিজনক পৰস্পৰ বিৰোধী বুলি নাভাবে। কিন্তু এইখন চৰকাৰে দিনে নিশাই প্ৰচাৰ কৰি আজি হিন্দু মুছলমান হিচাপে তেওঁলোকে বিষাক্ত চিন্তা তেওঁলোকে সোমোৱাই দিব ধৰিছে। আপোনালোকে নাভাবিব যে এই চৰকাৰখনে মুছলমান মানুহক উচ্ছেদ কৰিছে মানে হিন্দু মানুহক নকৰিব। কাইলৈ এইখন চৰকাৰে হিন্দু মানুহৰ ওপৰতো উচ্ছেদ চলাব। এইখন আদানী আৰু আম্বানীৰহে চৰকাৰ। আদানী আম্বানীৰ স্বাৰ্থ বৃদ্ধিৰ বাবে তেওঁলোকে এদিন হিন্দু মানুহকো উচ্ছেদ কৰিব। আমি এটা কথাই কৈছো যে এতিয়া মুছলমান আপোনাৰ উচ্ছেদিত হৈছে, নাভাবিব যে দুদিন পাছত উচ্ছেদ হিন্দু মানুহৰ নহ'ব। কাৰণ এইখন হিন্দু মানুহৰ চৰকাৰ নহয়। কাৰ চৰকাৰ? আদানীৰ চৰকাৰ, আম্বানীৰ চৰকাৰ।
ভাৰতবৰ্ষৰ ধনী ধনী মানুহৰ চৰকাৰ হৈছে বিজেপি, কোনো হিন্দু মানুহৰ চৰকাৰ নহয়। যদি কোনোবা হিন্দু মানুহে ভাবি আছে আমাৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে, ভুল ভাবিছে। লখিমপুৰত যিখিনি মানুহ উচ্ছেদ কৰিছে, কঠীয়া উচ্ছেদ কৰিছে, সেই মানুহ মুছলমান যেনেকৈ আছে, হিন্দু মানুহো উচ্ছেদ হৈছে। গুৱাহাটীত আপোনাৰ যে উচ্ছেদ হৈছে শিলশাকত, এই শিলশাকত উচ্ছেদ হোৱা মানুহ বেছিভাগ জনজাতীয় মানুহ। গতিকে প্ৰথমে মুছলমানৰ ওপৰত হাত দিছে, যাতে বাকী মানুহে ভাবে যে নহয় এইখন মুছলমানকহে উচ্ছেদ কৰিছে। ভুল ভাবা। ইয়াৰ পাছত তেওঁলোকে আৰম্ভ কৰিব অন্যান্য মানুহৰ ওপৰত, কাৰণ আদানী আম্বানীৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে এইখন চৰকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন।